নমস্কাৰ বিদ্যালয়ৰ মাটি সংক্ৰান্তত এই ভিডিঅটো খুবই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আপোনাৰ বিদ্যালয়ৰ মাটিখিনি বৰ্তমানো যদি বিদ্যালয়ৰ নামত পাট্টা হোৱা নাই অৰ্থাৎ চৰকাৰী মাটি হৈ আছে 6 ত আপোনালোকে ল্যান্ড টাইপ যেটো আপোনালোকে দিয়ে তেতিয়া তাত কেইটামান অপচন থাকে এটা হৈছে আপোনাৰ গভৰ্ণমেন্ট ল্যান্ড আৰু এটা হৈছে পাট্টা ওন ল্যান্ড অৰ্থাৎ পাট্টা ওন ল্যান্ডটো হৈছে আপোনাৰ মাটিখিনি বিদ্যালয়ৰ মাটিখিনি যদি বিদ্যালয়ৰ নামত কি হৈছে পাট্টা যদি আপোনাৰ সাৰ্টিফিকেট আছে তেতিয়া হলে আপুনি হেইটো ল্যান্ড টাইপটো হেইদৰে আপুনি আপডেট দিব লাগিব আৰু যদি আপোনাৰ মাটিখিনি বৰ্তমানো পাট্টা হোৱা নাই অৰ্থাৎ চৰকাৰী মাটি হৈ আছে তেতিয়া হলে আপুনি কি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 যেটো আপুনি বৰ্তমান আমাৰ চলি আছে 3.0 এপ্লিকেশন চলি আছে ইয়াতে চাব দেখিছে আপোনালোকে কিমান বিলাক এপ্লিকেশন হৈছে এটো হৈছে ওয়েবসাইটটো টোটাল এপ্লিকেশন 3,60,000 আইতে বহুত বিলাক এপ্লিকেশন বৰ্তমান হৈ আছে ইয়াৰে লাষ্ট ডেট আছিল আপোনাৰ 31 ডিসেম্বৰ লাষ্ট ডেট আছিল আৰু ইয়াতে বৰ্তমান 10 জানুৱাৰীলৈ ইয়াৰে ডেটটো কি কৰিছে এক্সটেন্ড কৰিছে গতিকে আপোনাৰ বিদ্যালয়ৰ মাটিখিনি যদি এতিয়াও কি হৈ আছে খাস হৈ আছে অৰ্থাৎ চৰকাৰী মাটি হৈ আছে তেতিয়া হলে আপোনালোকে মিছন বসুন্ধৰা 3.0 জৰিয়তে আপোনালোকে এপ্লিকেশন কৰিব পাৰিব সো এপ্লিকেশন কৰিবৰ কাৰণে কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব আপোনাৰ মাটিৰ যিখিনি ৰেকৰ্ড আছে বিদ্যালয়ৰ নামত আগতে যিখিনি আপোনাৰ ৰেকৰ্ড আছে সেই ৰেকৰ্ডখিনি লাগিব অৰ্থাৎ বিদ্যালয়ৰ নামত যদি এলটমেন্ট সাৰ্টিফিকেট আছে এই এলটমেন্ট সাৰ্টিফিকেটখন আপোনাৰ দিব লাগিব যদি কিবা খাজনা দিয়া ৰচিদ আছে তেতিয়া সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব এপ্লিকেশনৰ সময়ত আৰু ইয়াতে আপোনাৰ এখন কোৰ্ট এফিডেভিটৰ দৰকাৰ হ'ব কোৰ্টৰ পৰা আপোনাৰ বিদ্যালয়ৰ নামত এখন এফিডেভিট আনিব লাগিব আৰু সেই এফিডেভিটখন আপুনি কি কৰিব লাগিব আপলোড দিয়াৰ সময়ত এপ্লিকেশন কৰাৰ সময়ত আপলোড দিব লাগিব ইয়াৰ পিছত আপোনাৰ যিজন আপোনাৰ বিও অফিচৰ পৰাও এখন আপোনাৰ লিখিত সাৰ্টিফাইড কপি লাগিব যে আপোনাৰ বিদ্যালয়ৰ নামত সেই মাটিখিনি সেই মাটিডোখৰত বিদ্যালয়খন যদি প্ৰতিষ্ঠিত হৈ আছে এনেকুৱা এখন বিদ্যালয়ৰ বিও অফিচৰ পৰা এখন সাৰ্টিফাইড কপি লাগিব গতিকে এই সকলোখিনি ডকুমেন্টছ যোগাৰ হোৱাৰ পিছত আপোনাৰ এপ্লিকেশন কৰিব লাগিব যিকোনো এটা সিএসসি সেন্টাৰত বা আপুনি নিজে কৰিব পাৰিব এই এপ্লিকেশনটো আহিলে এই সাইটটোলৈ আহিব ইয়াতে এপ্লাই নাওত ক্লিক কৰি দিব সো নিশ্চয় আপোনাৰ সেই মাটিডোখৰ ডাক নম্বৰ থাকিব লাগিব যিখিনি ঠাইত আপোনাৰ বিদ্যালয়খন অনুষ্ঠিত হৈ আছে সেই ঠাইডোখৰৰ সেই বিদ্যালয়ৰ নামত ডাক নম্বৰটো আপোনাৰ লাগিব যদি ডাক নম্বৰ আছে তেতিয়া হলে আপুনি 3.0 ত অতি শীঘ্ৰে 10 জানুৱাৰী আগতে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব বহুত বিদ্যালয় হয়তো এপ্লিকেশন কৰিছে আৰু কিছুমান হয়তো এতিয়াও কৰা নাই যদি আপোনাৰ আপুনি এতিয়াও বিদ্যালয়ৰ নামত মাটিখিনি পাট্টা কৰিবৰ কাৰণে 3.0 তেতিয়া আবেদন কৰা নাই তেতিয়া হলে অতি শীঘ্ৰে 10 জানুৱাৰী আগতে আপুনি এপ্লাই কৰি দিয়ক আৰু ডকুমেন্টছৰ কথা কলো কোৰ্ট এফিডেভিট খাজনা দিয়া ৰচিদ ডাক নম্বৰ হৈতে আৰু কিবা যদি বেলেগ কিবা সাৰ্টিফাইড আপোনাৰ ডিস্ট্ৰিক্টৰ পৰা ডিসি অফিচৰ পৰা কিবা যদি দিয়া আছে বা সাৰ্কেল অফিচৰ পৰা যদি কিবা ডকুমেন্টছ দিয়া আছে তেতিয়া হলে আপুনি সকলো বিলাক এক ক্লক কৰি আপুনি কি কৰিব পাৰিব ইয়াতে আপলোড দিব পাৰিব এটো সাইটত অহাৰ পিছত এপ্লাই নাওত ক্লিক কৰিব সো এপ্লাই নাওত ক্লিক কৰি দিয়াৰ পিছত সিটিজেন লগইনত ক্লিক কৰিব সিটিজেন লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজত আপোনাক লৈ যাব তো ইয়াতে আপোনাৰ প্ৰথমতে কি কৰিব লাগিব সাইন আপ কৰিব লাগিব এতে নিউ ইউজাৰ আপুনি ইয়াতে সাইন আপ কৰিব লাগিব সো সাইন আপ কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো দি পেলাই ইয়াতে সাইন আপ কৰিব লাগিব সাইন আপ নতুন ইউজাৰৰ কাৰণে সাইন আপৰ ক্ষেত্ৰত আৰু এটা পেজ খুলিব এইখিনি ডকুমেন্টছ এইখিনি ডাটা ইয়াতে আপুনি দিব লাগিব মোবাইল নম্বৰ আৰু গিভেন নম্বৰ জেন্ডাৰ ডেট অফ বাৰ্থ পাৰ্সোনাল মেছেজ তো আপোনাৰ অপচনেল ইউজাৰ নেম পাসওয়াৰ্ড আৰু কনফাৰ্ম পাসওয়াৰ্ড এইখিনি দিয়াৰ পিছত আপোনাৰ আই এগ্ৰি কনসেন্টত ক্লিক কৰিব আৰু সাইন আপ কৰি দিব ইয়াৰ পিছত আপুনি সেই মোবাইল নম্বৰটো দি পেলাই যেটো দিছে ওটিপি যেটো আহিব ইয়াতে মোবাইল নম্বৰটো দি জেনাৰেট ওটিপিত ক্লিক কৰিব এই মোবাইল নম্বৰটো লগইন কৰিব লাগিব সো লগইন কৰাৰ পিছত আপোনাৰ কি কৰিব লাগিব তাত এপ্লাই কৰিব লাগিব গতিকে আপোনালোকে আপোনাৰ বিদ্যালয়ৰ মাটিখিনি যদি এতিয়াও চৰকাৰী মাটি হৈ আছে তেতিয়া হলে 10 জানুৱাৰী আগতে এই কামখিনি কৰক মাটিডোখৰ আপোনাৰ পাট্টা নিশ্চয়কৈ হ'ব গতিকে আপোনালোকে নিশ্চয় জানে এইবাৰ বসুন্ধৰা 3.0 এটা বিশেষভাৱে সুবিধা দিছে যিসকল পুৰণা মন্দিৰ আছে আমাৰ আৰু যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে
সেইবিলাকো এইবাৰ বসুন্ধৰা 3.0 আবেদনৰ কাৰণে এটা সুবিধা যেহেতু দিছে গতিকে আপোনাৰ বিদ্যালয়ৰ মাটিডোখৰ যদি কি হৈ আছে পাট্টা হোৱা নাই বা চৰকাৰী মাটি হৈ আছে চৰকাৰী মাটিত প্ৰতিষ্ঠিত হৈ আছে তেতিয়াহলে আপুনি কি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 আপোনাৰ বিদ্যালয়ৰ মাটিখিনি পাট্টা কৰিবৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এইটো আবেদন আপোনাৰ 10 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে গতিকে ভিডিওটো খুবেই জৰুৰী আপোনালোকে WhatsApp গ্ৰুপত আপোনালোকৰ টিচাৰ যি বিভিন্ন যি গ্ৰুপ আছে সেই গ্ৰুপত আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰমেশনটো পায় আৰু মাটিডোখৰ বসুন্ধৰা 3.0 তে আবেদন কৰি তেওঁলোকৰ মাটিখিনিও যাতে পাট্টা কৰি ল'ব পাৰে